নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। ONGC বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। বহুখিনি পোষ্ট মুকলি হৈছে, প্ৰায় 2600 প্লাছ ভেকেঞ্চি মুকলি হৈছে। এপ্ৰেণ্টিছ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ONGC এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 2623 এপ্ৰেণ্টিছৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ONGC ফালৰ পৰা এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত এটা অভাৰভিউটো দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে ONGC এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউটো আছে। নেম অফ পোষ্টটো হৈছে, যিহেতু এপ্ৰেণ্টিছৰ পোষ্ট মুকলি হৈছে, টোটেল পোষ্ট আপোনালোকে 2623টা পোষ্ট দেখিবলৈ পাব। ডিউৰেশ্যনটো আপোনালোকৰ ডিউৰেশ্যন অফ ট্ৰেইনিং 12 মান্থ, যিহেতু আপোনালোকৰ ট্ৰেইনিং হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এই পদসমূহৰ প্ৰতি এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিটো আপোনালোকৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছ আছে তাতে আপোনালোকৰ 12,300 টকা চেলাৰী হ'ব। লগতে যিটো ট্ৰেড এপ্ৰেণ্টিছ আছে তাত আপোনালোকৰ 8,200ৰ পৰা 10,560 টকালৈকে চেলাৰী হ'ব। ডিপ্ল'মা এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকৰ যিটো 10,900 চেলাৰী হ'ব। লগতে আপোনালোকৰ অসমত দেখিবলৈ পাব যোৰহাটত 15টা আছে, শিলচৰত 73টা আছে, নাৰ্জী এণ্ড শিৱসাগৰত আপোনালোকৰ 370টা আছে। টোটেল যিহেতু 458টা আপুনি অসমত দেখিবলৈ পাব। ইলিজিবিলিটি কাৰ্ডৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহত আবেদন কৰিব যদি বিচাৰে, তেনেহ'লে আপোনাৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 24 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। OBC NCL হ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। PWBD হ'লে আপুনি 10 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। PWBD OBC NCL হ'লে 13 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। আৰু PWBD যদি SC ST হয়, তেনেহ'লে আপুনি 15 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে আপোনালোকৰ BA BBA BSc BCom ITI ডিপ্ল'মা থাকিলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো দেখিবলৈ পাইছে, যিহেতু অনলাইন এপ্লাইটো আপোনালোকৰ 16 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 6 নৱেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে আপুনি লিংক দিয়া আছে দেখিবলৈ পাইছে, যিটো অনলাইন এপ্লিকেশ্যন লিংক 1 আৰু লিংকটো দিয়া আছে, তাতে গৈ আপুনি এপ্লিকেশ্যনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংকসমূহ দি দিছোঁ, আপুনি নিজে চেক আউট কৰি আবেদন কৰিব বিচাৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।